কৰিম চৰকাৰে যিটো মন্তব্য সেই মন্তব্যৰ পিছত জ্বলি উঠা পৰিলক্ষিত কি ক'ব নহয়, হু ইজ ৰেজাউল কৰিম চৰকাৰ? আমি জাতীয় সংগ্ৰামী সেনাই প্ৰশ্ন কৰিব বিচাৰিছো। শিৱসাগৰখন ৰেজাউল কৰিম চৰকাৰৰ বাপেকৰ সম্পত্তি নেকি আমি প্ৰশ্ন কৰিব বিচাৰিছো। শিৱসাগৰক লৈ এনেধৰণৰ মন্তব্য কেতিয়াও সহ্য নকৰো, এই কথা স্পষ্ট। কংগ্ৰেছে গৌৰৱ গগৈৰ সন্মুখত আচলতে শিৱসাগৰক ধুবুৰী কৰিম বুলি যি ধৰণৰ মন্তব্য দিছে, এই মন্তব্য কেতিয়াও গ্ৰহণ কৰা নহ'ব, এই কথা স্পষ্ট। কংগ্ৰেছৰ আচলতে এনেধৰণৰ কাম কাজক জাতীয় সংগ্ৰামী সেনাই তীব্ৰ ভাষাৰে গৰিহণা দিছো। অনতি পলমে কংগ্ৰেছ তথা গৌৰৱ গগৈ যদি অসমৰ জনসাধাৰণৰ ওপৰত যদি ক্ষমা নোখোজে, জাতীয় সংগ্ৰামী সেনাই আচলতে গোটেই অসম জুৰি আচলতে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী কৰিব। এটা কথা স্পষ্ট, শিৱসাগৰ তথা অসম উজনি অসম নামনি অসম বুলি নহয়, অসম মিয়ামুক্ত হ'ব লাগিব। যেতিয়ালৈকে আচলতে এনেকুৱা কাম কাজ নহয়, চলি থাকিব আমি জাতীয় সংগ্ৰামী সেনাই ধাৰাবাহিকভাৱে এই অভিযান কৰি থাকিম, এই কথা স্পষ্ট কৰি দিছোঁ। এটা কথা মই আপোনাক এইখিনি সুধো যে যিকেইজন নেতাই জাতীয়তাবাদীৰ বুকুচাত ধৰি তেওঁলোকে আজি বৰ্তমান এটা ৰাজনৈতিক দলৰ নেতা লুৰিণেই হওক, অখিলেই হওক, আজি অজিত বুঢ়াই হওক, তেওঁলোক কিন্তু এই ক্ষেত্ৰত সম্পূৰ্ণ নীৰৱ। আমি ধিক্কাৰ জনাইছোঁ। তেওঁলোকে আচলতে পূৰ্বতে যেতিয়া এটা সংগঠনত আচলতে যেতিয়া এটা ছাত্ৰ সংগঠন আচলতে প্ৰতিনিধিত্ব কৰি আছিল, তেতিয়া অসমীয়া আইৰ আচলতে সুৰক্ষাৰ কথা বতৰা কৈছিলে। কিন্তু যেতিয়া আচলতে ৰাজনৈতিকভাৱে তেওঁলোক আচলতে স্বাৱলম্বী হোৱাৰ পথেৰে গ'ল, তাৰপাছত দেখা গ'ল তেওঁলোকে কেৱল মাত্ৰ ৰাজনৈতিক মুনাফা আদায় কৰাৰ কাৰণে অসমৰ জনসাধাৰণৰ জীৱনক লৈ হেতালি খেলিছে, অসমীয়া আই মাতৃৰ জীৱনক লৈ হেতালি খেলা পৰিলক্ষিত হৈছে। গতিকে প্ৰতিগৰাকীকে আচলতে আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা ধিক্কাৰ জনাইছোঁ। এনেকুৱা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়। এয়া দেখুৱাইছো জাতীয় সংগ্ৰামী সেনা অসমৰ আচলতে প্ৰতিবাদ। মই অকণমান আপুনি যদি এডোখৰলৈ গুচিয়ে ভাল হ'ব। আমি দেখুৱাইছো এয়া হৈছে শিৱসাগৰক ধুবুৰী বনাম বুলি কৈছিলে, সেই মুহূৰ্তত কিন্তু গৌৰৱ গগৈ উপস্থিত আছিলে। গৌৰৱ গগৈ হৈছে যোৰহাটৰ লোকসভা সমষ্টিৰ এজন সাংসদ, তেওঁ যে খিলঞ্জীয়া ভূমিপুত্ৰ। এনে এজন ব্যক্তি তাত থকাৰ পিছতো কিন্তু তেওঁ সেই বাংলাদেশী মিয়াটো কিন্তু কথা সমৰ্থন কৰিলে। গতিকে গৌৰৱ গগৈৰ দৰে বিশ্বাসঘাতক জাতিদ্ৰোহী ছদ্মবেশী সাংসদক আমি কোনো কাৰণতে আমি সমৰ্থন কৰিব নোৱাৰো, আমাক নালাগে। গতিকে সেইটো কাৰণে আজি আমি গৌৰৱ গগৈ প্ৰতিচ্ছবি দাহ কৰিছো, ৰেজাউল কৰিম চৰকাৰ আমি প্ৰতিকৃতি দাহ কৰিছো। আমাৰ কথা স্পষ্ট, পৰৱৰ্তী সময়ত কিন্তু দৰকাৰ হ'লে গৌৰৱ গগৈক সমগ্ৰ উজনি অসমত শিৱসাগৰত আমি প্ৰৱেশ নিষিদ্ধ কৰি দিম। কাৰণ গৌৰৱ গগৈৰ দৰে জাতিদ্ৰোহী, পুনৰবাৰ কৈছোঁ, জাতিদ্ৰোহী সাংসদে নহ'লে অসমীয়া জাতিটো বিকি শেষ কৰিব। আৰু বিগত সময়ছোৱাত আমি যিবিলাক কথা কৈ আহিছোঁ যে মিয়াসোপাই নামনিৰ পিছত সমগ্ৰ উজনি অসমত আগ্ৰাসন চলাই অসমখনক বাংলাদেশৰ লগত চামিল কৰিবৰ কাৰণে আৰু অসমখনক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে কাম কৰি আহিছে। আৰু আৰ্মছুৱে সেই কামে কৰি আহিছিলে। আৰু এতিয়া আপোনাৰ ৰেজাউল কৰিম চৰকাৰে আৰ্মছু ত্যাগ কৰি কংগ্ৰেছত যোগ দি এতিয়া সমগ্ৰ উজনি অসমক আপোনাৰ মিয়াৰ আগ্ৰাসন কৰিবৰ কাৰণে এজেণ্ডা তৈয়াৰ কৰিছে। আৰু তাত কংগ্ৰেছে হাত উজানিছে, কাৰণ কংগ্ৰেছ মানে মিয়া মানে কংগ্ৰেছ। এতিয়া কথাটো হৈছে এইটো যে ৰেজাউল কৰিম চৰকাৰ কোন হয়? ৰেজাউল কৰিম চৰকাৰ হৈছে এটা বাংলাদেশী মিয়া। গতিকে আমাৰ কথা স্পষ্ট, এখন অসম হয়, বাংলাদেশ নহয়। অসমত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য চলিব। ইয়াত বাংলাদেশী মিয়াৰ কোনো কাৰণতে দম ভালি আমি সহ্য নকৰোঁ। আৰু সেইটো কাৰণে আমি কৈছোঁ যে মাঘৰ বিহুৰ পিছৰ পৰা আমি সমগ্ৰ উজনি অসমত জাতীয় সংগ্ৰামী অসমে মিয়া খেদা আমি অভিযান আৰম্ভ কৰিম। কোনো এটা মিয়া উজনি অসমত থাকিব নোৱাৰিব। আৰু প্ৰয়োজনত জাতিৰ স্বাৰ্থত মিয়াৰ পিঠি কিন্তু গুৰুলোকে বহল কৰি দিয়া হ'ব। যদি সৎ সাহস আছে, গৌৰৱ গগৈ যদি সৎ সাহস আছে, যদি ৰেজাউল কৰিম চৰকাৰ যদি সৎ সাহস আছে, এটা বাংলাদেশী মিয়া আপোনাৰ উজনি অসমত ৰাখি দেখুৱাওক, আমিও কোনো ইয়াৰ পৰিণাম ভয়ংকৰভাৱে দিবলৈ আমি সাজু হৈ আছোঁ। জাতীয় সংগ্ৰামী সেনা ইতিমধ্যে প্ৰতিবাদ মুখৰ কৰি তোলাইছে। এয়া হৈছে শিৱসাগৰ ঐতিহাসিক তলাতল ঘৰ প্ৰাংগণ এনেদৰে আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে জাতীয় সংগ্ৰামী সেনা নামৰ যিটো জাতীয় সংগঠন। অকল জাতীয় সংগ্ৰামী সেনা অসমে নহয়, প্ৰতিটো দল সংগঠন সৰব হৈ পৰা পৰিলক্ষিত হৈছে। আৰু ৰেজাউল কৰিম চৰকাৰৰ যি মন্তব্য, সেই মন্তব্যৰ বিৰুদ্ধে বৰ্তমান এনেদৰে উত্তাল হৈছে শিৱসাগৰ, এনেদৰে উত্তাল হৈছে উজনি অসম। পৰৱৰ্তী সময়ত ইয়াতকৈ আচলতে জংগীন নহ'ব যদিহে ৰেজাউল কৰিম চৰকাৰ বা কংগ্ৰেছে উজনি অসমৰ ৰাইজৰ ওচৰত যদি তেওঁলোকে ক্ষমা নিবিচাৰে, তেতিয়াহ'লে কিন্তু ইয়াতকৈ ভয়ংকৰ পৰিস্থিতিৰ সম্ভাৱনা হ'ব বুলি ইতিমধ্যে তেওঁলোকে স্পষ্ট কৰি দিছে।